আসসালামু আলাইকুম আলহামদুলিল্লাহিল্লাযী মান ইত্তাবা'আল হুদা মধ্যপ্রাচ্য যুদ্ধ বিগ আপডেট ব্ৰেকিং নিউজ আজি কিছুদিন ধৰি সামাজিক মাধ্যমত এটা কথা প্ৰকাশ পাইছিল যে ইৰাণৰ আক্ৰমণত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মৃত্যু হৈছে। এই কথাটো আজি কিছুদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰকাশ পাইছিল আৰু সকলোৰে এটাই প্ৰশ্ন, যদি সঁচাকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মৃত্যু হোৱা নাই তেতিয়াহ'লে লাইভত কিয় নাহে, প্ৰেছ কনফাৰেন্স কিয় নিদিয়ে, বেঞ্জামিন নেতানিয়াহুৰ ফালৰ পৰা কোনো ষ্টেটমেণ্ট কিয় প্ৰকাশ নাপায়। আজি কিছুদিন ধৰি এই কথাটো সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা হৈ আহিছে। আজি সকলোৰে আলোচনা জল্পনা কল্পনাৰ অন্ত পেলাই স্বয়ং ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু লাইভত আহিছে আৰু লাইভত আহি প্ৰথমেই কৈছে যে মই প্ৰথমে প্ৰকাশ কৰোঁ যে মই জীৱিত আছোঁ। গতিকে চাওঁ আহক বেঞ্জামিন নেতানিয়াহু নিজৰ মুখেৰে কি কৈছে। First of all, I just want to say, I'm alive, and you're all witnesses. Now that I dispatched this piece of fake news, I want to give you an update on Operation Roaring Lion. Under President Trump's visionary leadership,